শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ বিশ্বমানৰ প্ৰেক্ষাগৃহ আজি মুকলি কৰা হ'ব শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহটো মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰ পৰিসৰত নিৰ্মাণ কৰা হৈছে প্ৰেক্ষাগৃহটো 800 আসনযুক্ত নৱনিৰ্মিত প্ৰেক্ষাগৃহটো আৰু 52 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই বিশেষ প্ৰেক্ষাগৃহটো আমি দৃশ্যাংশ দেখুৱাইছো এটা আটক ধুনীয়া বিশ্বমানৰ প্ৰেক্ষাগৃহ পুনৰবাৰ নিৰ্মাণ কৰি উলিওৱা হৈছে ইয়াৰ পূৰ্বেও এই বৰ্ষতে আন এটা সৰ্ববৃহৎ প্ৰেক্ষাগৃহ দেখিবলৈ পোৱা গৈছিল জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ প্ৰায় 5000 লোকে একেলগে বহি উপভোগ কৰিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল তাৰ বিপৰীতে এয়া পুনৰবাৰ আন এটা বিশ্বমানৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহ প্ৰায় 52 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰেক্ষাগৃহটোত বহু অত্যাধুনিক সুবিধা প্ৰায় 800 আসনযুক্ত এই প্ৰেক্ষাগৃহ আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু মুহূৰ্তৰ পাছতেই মুকলি কৰিব এই প্ৰেক্ষাগৃহটো